Welcome to Patka Classes. So, बहुत request যে যিখিনি গুৰুত্বপূৰ্ণ স্কিম আছে স্পেশালি আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত যিখিনি ডিসকাস কৰিব লাগে আৰু এই ভিডিঅ' মই কাৰণে লৈ আহিছো অসম চৰকাৰৰ বিশেষকৈ এবাৰ বাজেটত 2025-26 ৰ বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা এটা 18টা তোমাৰ স্কিম থাকে প্ৰতিটো বাজেটতে অসমৰ ফ্লেগশিপ স্কিম বুলি কোৱা হয় অষ্টদশ মুকুতাৰ মালা সো সেই কেইটাৰ যিকিটা গুৰুত্বপূৰ্ণ হয় তাতো কেইটামান পৰীক্ষাত অহাৰ সম্ভাৱনা কম থাকে যেনেকৈ এমপ্লয়মেণ্ট 1 লাখ নিযুক্তিৰ কথা তাতে আছে সো হেতু ওপৰত প্ৰশ্ন আহিব বুলি ভাবা নাই সো তেনেকুৱা ধৰণৰ কিছুমান এক্সক্লুড কৰা হৈছে আৰু কিছুমান অন্য কিছুমান গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ লগত ৰিলেটেড স্কিম ইয়াত এড কৰি মই তুমি ডিসকাস কৰা আগবাঢ়িছো ঠিক আছে বাকি কোনোবাই যদি কাৰেন্ট এফেয়াৰ্স এমসিকিউ লাগে বহুতে খুদি আছে কাৰেন্ট এফেয়াৰ্স এমসিকিউ বিষয় তো তাতে মই মেম্বাৰছৰ কাৰণে ইউটিউব মেম্বাৰছৰ কাৰণে দিয়া হৈছে দুটা পিডিএফ দিয়া হৈছে নেশনাল কাৰেন্ট এফেয়াৰ্সৰ ওপৰত ইন্টাৰনেশনাল নেশনাল একেলগে আৰু ষ্টেট কাৰেন্ট এফেয়াৰ্সৰ ওপৰত সো এইখিনি যদি মেম্বাৰশিপ জয়েন কৰি এক মাহৰ কাৰণে জয়েন কৰিলে হ'ল 89 रुपीस পাৰ মাহ ইনে এক মাহৰ কাৰণে জয়েন কৰি পিডিএফ খিনি কালেক্ট কৰি ল'ব পাতালে লিংক দিয়া আছে Okay, বাকি ইয়াৰ পিডিএফ তো পাতকাই নোটছৰ ওপৰত পাবা তাৰ লিংকটো কেনেকৈ পোৱা যায় মই কমেন্টত দি দিম ওকে এখন মক পেপাৰো দিয়া হৈছে পাতকাই নোটছৰ ওপৰত হেখিনি প্ৰিপেয়াৰ কৰিব পাৰা আৰু স্কিমৰ ওপৰত প্ৰশ্ন সাধাৰণতে আহে গুটেখিনি ষ্টেটমেন্ট ওয়াইজ প্ৰশ্ন আহিলে এটা সৰু সৰু তথ্য ওকে কোনে ইমপ্লিমেন্ট কৰিছে কি ডেটত লঞ্চ হৈছে আৰু উদ্দেশ্যটো কি ওকে আৰু কি কি এতিয়ালৈকে ষ্টেপ লোৱা হৈছে সো এই গুটেখিনি ষ্টেটমেন্ট গুৰুত্বপূৰ্ণ ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিলে আৰু তাৰ পৰা তেতিয়াহে তোমাকে শুদ্ধকৈ উত্তৰ কৰিব পাৰিবা গুটেখিনি কথা জানিলে ঠিক আছে সো এইখিনি ডিসকাস কৰিম এই ভিডিঅ'ত পहिले অৰুণোদয় স্কিম অৰুণোদয় গুৰুত্বপূৰ্ণ হ'ব 1250 টাকাকে প্ৰতি মাহে মহিলাসকলে পাই আছে সো পৰীক্ষাৰ কাৰণে আমাৰ গুৰুত্বপূৰ্ণ হ'ব কি প্ৰথম কথা কেতিয়া প্ৰথম হৈছিল লঞ্চ প্ৰথম 2 অক্টোবৰ 2020 ত লঞ্চ হৈছিল তাৰ পাছত তোমাৰ ফেজ ওয়াইজ গৈ আছে এটা ফেজ 3 টু 19 সেপ্টেম্বৰ 2024 ত এটো লঞ্চ হৈছে ওকে ফাইনান্স ডিপাৰ্টমেন্টৰ আন্ডাৰত এটো হয় 1250 টাকাকে প্ৰতি মাহে পায় এটা পৰীক্ষাত প্ৰশ্ন এনেকে ষ্টেটমেন্ট ওয়াইজ প্ৰশ্ন আহিলে ডেটটো দিব পাৰে কোনটো ডিপাৰ্টমেন্টে ইমপ্লিমেন্ট কৰিছে এটো সুধিব পাৰে তাৰ পাছত ক্ৰাইটেৰিয়া কিটা গুৰুত্বপূৰ্ণ কি কি ক্ৰাইটেৰিয়া দি দিব ক্ৰাইটেৰিয়া কেইটামান বেলেগ এটা দি দিব যেটো নহয় হেতে কোনটো নহয় সুধিব তো ৰেশন কাৰ্ড থাকিব লাগিব মহিলাসকলৰ ৰেশন কাৰ্ড থাকিব লাগিব প্ৰতি বছৰে যেটো ফ্যামিলি ইনকাম হেতু 2 লাখতকৈ কম হ'ব লাগিব তো গুৰুত্বপূৰ্ণ ব্যাংক একাউন্ট থাকিব লাগিব ওকে গভৰ্ণমেণ্ট চাকৰি থাকিব নালাগিব সো এখিনি হৈছে মেইনলি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ অৰুণোদয় স্কিম য'ত মহিলাসকলক প্ৰতি মাহে এটা অনুদান দিয়া হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা Okay, Public Finance Management System Authority এটো তোমাৰ ট্ৰান্সফাৰ কৰা হয় PFMS Public Finance Management System Authority আৰু তেনেকুৱা কিবা আপত্তি থাকিলে তোমাৰ QR based grievance redressal প্ৰগ্ৰামো আছে ওকে বাজেট তোমাৰ এটো থাৰ্ড ফেজৰ কাৰণে তো বাজেট লোৱা হৈছিল 5604 crores ঠিক আছে সো এইখিনি দিয়া হয় মহিলাসকলৰ সবলীকৰণৰ কাৰণে মহিলাসকলে যাতে নিজে মানে আত্মনিৰ্ভৰশীল হ'ব পাৰে পুৰুষৰ ওপৰত 100% নিৰ্ভৰ কৰিব নালাগে যিসকল মহিলাই চাকৰি নকৰে ওকে সো হেতু কাৰণে অনা হৈছিল অৰুণোদয় স্কিম এটো চলি আছে গুৰুত্বপূৰ্ণ ইয়াৰ লগত ৰিলেটেড এই ফেক্টখিনি গুৰুত্বপূৰ্ণ ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিলে গুটেখিনি ইনক্লুড কৰি এনেকৈ প্ৰশ্ন আহিব পাৰে ঠিক আছে তাৰপিছত নেক্সট আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যেটো যোৱা বছৰ বাজেটত তো এনাউন্স কৰা হৈছিল তাৰপিছত কিন্তু তেতিয়া পইচা দিয়া হৈছিল পইচা এতিয়া ৰিসেন্টলি তোমাৰ এপ্ৰিল মাহৰ ফাৰ্স্ট উইকত 1 এপ্ৰিলৰ পৰা দিয়া হৈছে ইয়াত কি কৰা হ'ব প্ৰথমতে তোমাৰ 10000 रुपीस টা দিয়া হ'ব 10k এটা দিয়া হ'ব যেটো মহিলা সকলো মানে যি এলিজিবিলিটি ক্ৰাইটেৰিয়া যি মানে ফুলফিল কৰে ওকে তেওঁলোকক দিয়া হ'ব আৰু হে পইচাটো কিমান ভালকৈ ইউটিলাইজ কৰিছে কি কাৰণে দিয়া হৈছে যাতে মহিলাসকলে কিবা নিজৰ কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে কে পইচা ঘটাৰ উপায় এটা আৰম্ভ কৰিব পাৰে হেতু কিমান ভালকৈ ইউটিলাইজ কৰিছে তাৰ ওপৰত ভিত্তি কৰি নেক্সট তোমাৰ 25000 50000 কে এনেকে সেকেন্ড ইয়াৰ তোমাৰ 25000 দিব থাৰ্ড ইয়াৰ 50000 দিব আৰু তাৰ পিছত হলে আৰু ইনসেন্টিভ হিচাপে টোটাল মিলাই তোমাৰ 1 লাখ টকা এনেকে দিয়াৰ কথা ঘোষণা কৰিছে তো লাখপতি বাইদেউ বুলিও কোৱা হৈছে স্কিমটো নামটো ঠিক আছে 24-25 এটো কৰা হৈছে ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চনৰ কাৰণে এইটা ফেক গুৰুত্বপূৰ্ণ প্ৰথম 10000 দিয়া হৈছে এই বছৰ নেক্সট ইয়াৰ 25000 দিব 25000 তো সকলোৱে নাপায় যি 10000 তো ভালকৈ ইউটিলাইজ কৰিছে তেওঁলোকে পাব ওকে ফোন কিনিবা খাইব উৰাইলে নহব ওকে তো 50000 তো তাৰপিছত দিব ইন্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেন্ট এটো কৰা হৈছে 50000 তোমাৰ ৰুৰেল এন্টাৰপ্ৰেনাৰশিপক ৰুৰেল এন্টাৰপ্ৰেনাৰ বনোৱাৰ উদ্দেশ্যে এটো অনা হৈছে স্কিমটো বাকি এলিজিবিলিটি ক্ৰাইটেৰিয়া কিটা গুৰুত্বপূৰ্ণ টোটাল তোমাৰ কি হৈছে 3টাতকৈ বেছি থাকিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী 3টাতকৈ চিলড্ৰেন ওকে 3টাতকৈ সন্তান বেছি থাকিব নোৱাৰিব ফৰ জেনাৰেল এণ্ড OBC কিন্তু তো হেৰি আছে এক্সামশন আছে SC আৰু মহান মটৰৰ কাৰণে 4টা হেতু ম্যাক্সিমাম লিমিট তো 4টা টি টাইপছৰ কাৰণে ওকে 4টা ম্যাক্সিমাম লিমিট কিন্তু জেনাৰেল আৰু OBC কাৰণে 3টা লিমিট আছে 3টা চিলড্ৰেনৰ লিমিটটো আছে বাকি আৰু ক্ৰাইটেৰিয়া আছে তোমাৰ 1 লাখতকৈ বেছি হ'ব নোৱাৰিব ফ্যামিলি ইনকাম আৰু মেম্বাৰ অফ সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোট কোনবা এটা মেম্বাৰ হ'ব লাগিব ওকে সো এখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিলে তোমাৰ এটো পইচাটো পাব 10000 তো পায় বহুতে পাব কিন্তু বাকি 25000 50000 তো পাবলৈ অলপমান নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 1 লাখ
1 লাখ নহয় নিযুত হলে তোমাৰ 10 লাখ হ'ব 10 লাখ ছাত্ৰীক ওকে ছাত্ৰীক টকা দিব গভৰ্ণমেণ্টে পঢ়িবৰ কাৰণে ওকে 12 ক্লাছ 11 12 ফৰ যি পঢ়ি আছে তেওঁলোকে মাহে 1000 কে পাব ডিগ্ৰী ষ্টুডেণ্টে 1250 টকাকে পাব পোষ্ট গ্ৰেজুৱেটে পাব 2500 টকাকে এখিনি দিয়া হ'ব এটো কি কাৰণে অনা হৈছে এটো গুৰুত্বপূৰ্ণ উদ্দেশ্যটো কি যাতে বাল্য বিবাহটো বন্ধ হয় ওকে ছোৱালীবিলাক যাতে সৰুতে বিয়া হৈ গুছি নাযায় টু ফাইট চাইল্ড ম্যাৰেজ দিস is the initiative of Assam government which was launched on 6th October 2024 ta agot tomar February to announce kora hoisile February announce kora hoisile 6 October ta hetu launch kora hol education department or eto kora hoise tar under eneke paisa pati dia hobo okay kintu tato kisman criteria ase prothom kotha kune nepabo ji scooty paise scooty kuntu scheme under dia hoy Pragyan Bharati scheme under ji scooty paise he satri hokole nepabo MP MLA জিএকে নাপাবো বিয়া হৈ গল তো কথা নাই কিন্তু বিয়া হতো এটা হেই আছে যদি পোস্ট গ্ৰেজুৱেট মাস্টাৰ্স ডিগ্ৰী কৰি আছে বা বিএড পঢ়ি আছে তো হেতু বিয়াৰ বয়স হৈ গৈছে তেনেকুৱা শিক্ষা লৈ থকা বিবাহিত যুৱতীও এটো স্কিমৰ সুবিধা পাব ঠিক আছে মেৰিট গাৰ্লছ পাব নট অল মানে যিবিলাক সৰু গ্ৰেজুৱেচন কৰা মেৰিট কালে নহব পঢ়ি থকা তাৰপিছত তোমাৰ কোনমাই আকৌ ডেপুটেশনত আহি পানি চাকৰি পা আহি সাপোজ টেট কোন বাবা স্কুলত কৰি আছে তাৰ পৰা ডেপুটেশনত আহি বিএড কোৰ্স কৰিব আহিছে তো তেওঁলোকৰ ছাত্ৰীও নাপাব ওকে যেহেতু চাকৰি কৰি আছে those will be not eligible for this scheme তাৰপিছত তোমাৰ ইকোনমিক ক্ৰাইটেৰিয়া কথা নাই এটো এনেকে প্ৰশ্ন এতিয়া আহিলে অবজেক্টিভ টাইপ আহিলে দি দিব ষ্টেটমেন্ট যে এনুৱেল ইনকাম 5 লাখ হ'ব তাকে প্লট হ'ব লাগিব ওকে তেনেকুৱা ধৰণৰ কোনো ক্ৰাইটেৰিয়া নাই এটো মনত ৰাখিবা নো ইকোনমিক ক্ৰাইটেৰিয়া ঠিক আছে তাৰপিছত তোমাৰ এটো কল লাগিব আৰু বাজেট তোমাৰ 1500 কোটি টকা ধাৰ্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা স্কিমৰ কাৰণে 10 লাখ ছাত্ৰীক এটো স্কিমৰ আন্ডাৰত সুবিধা দিয়া হ'ব ওকে নেক্সট স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা কোৱা হৈছে এবাৰ বাজেটত হেতু 18টা স্কিম মই কৈছো তাৰ ভিতৰত এটা আছে তোমাৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলছ যত কি কৰা হয় প্ৰাদেশিকৰণ বুলি অসমীয়াত যেটো কোৱা হয় আগতে তোমাৰ প্ৰাইভেটলি স্কুলবিলাক ৰান হয় তাৰ পাছত যদি ভাল হয় ৰিজাল্ট ভাল হয় আৰু ভাল ষ্টুডেন্ট পায় তেতিয়া হলে হেতু গভৰ্ণমেণ্টে লৈ লয় ওকে হেতু প্ৰভিন্সিয়েলাইজেশ্যন বুলি কোৱা হয় যদিও এতিয়া প্ৰভিন্সিয়েলাইজেশ্যনতকে আৰু এটা বেলেগ স্কিমে বেছি এক্টিভ হৈছে এটা শিক্ষা ক্ষেত্ৰৰ স্কিম শিক্ষা ক্ষেত্ৰটো হৈছে এমালগামেশ্যন মানে কেবাখন স্কুল যত ছাত্ৰছাত্ৰী সংখ্যা কম আছে শিক্ষকৰ অনুপাতত সো হেলা একেলগ কৰি দিয়া হৈছে ওকে একেলগ কৰি 2021 চনৰ পৰা চলি আহিছে এটো শিক্ষা ক্ষেত্ৰ স্কিম এটো হৈছে এমালগামেশ্যনৰ কাৰণে আৰু প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে যেটো কোনো স্কিম বুলি নহয় এটো এক চলি আহিছে বহুত আগৰ পৰাই আৰু কোনটো এক্টৰ থ্ৰদি হয় এটো আসাম সেকেন্ডাৰী এডুকেশ্যন এক্ট ওকে আসাম সেকেন্ডাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 1977 ইয়াৰটো মত ৰাখিবা এটো সুধিব পাৰে প্ৰশ্ন যে যেটো প্ৰভিন্সিয়েলাইজেশ্যন কৰিব স্কুলবিলাক বা কৰি আহিছে এটো কোনটো Act or theory for a high. Okay, that is 1977 Provincialization Act for Assam Secondary Education. Education Department edu koribo aru তোমাৰ টাৰ্গেট লো আছে 35 খন এনেকুৱা স্কুল ভেঞ্চাৰ স্কুল এনেকে গভৰ্ণমেণ্টৰ আন্ডাৰ আনিবৰ কাৰণে তাৰ ফলত বিভিন্ন ধৰণৰ সুবিধা পাব শিক্ষকসকলে বিশেষকৈ পেনচন পাব পিএফ পাব ষ্টেণ্ডাৰ্ড চেলাৰী স্কেল এনেকুৱা ধৰণৰ পাব বুলি উল্লেখ কৰা হৈছে ওকে 350 কোটি টকা এটো ধাৰ্য কৰা হৈছে আৰু ৰিসেন্টলি তোমাৰ 600 খন স্কুল প্ৰভিন্সিয়েলাইজেশ্যন হোৱা বুলি এটা নিউজত পাইছো ঠিক আছে এটো খালি ইয়াত মই এটো গুৰুত্বপূৰ্ণ এটো প্ৰভিন্সিয়েলাইজেশ্যন এক কোনটো থৰি হৈছে এটো সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন আৰু এই স্কিমটো নামটো সুধিব পাৰে কি কাৰণে এটো হয় আনা হৈছে ধৰিব পাৰে শিক্ষা ক্ষেত্ৰৰ স্কিমটো ফৰ এমালগামেশ্যন মানে কম্বাইন কৰিব কাৰণে কেবাখন স্কুল একেলগ কৰিব কাৰণে ওকে নেক্সট জীৱন প্ৰেৰণা স্কিম তোমাৰ কি হয় যিবিলাক গ্ৰেজুৱেট ষ্টুডেন্ট আছে ওকে গ্ৰেজুৱেট ষ্টুডেন্ট আছে তেওঁলোকক 2500 টকা মেল ফিমেল দুইটা ক্ষেত্ৰতে আগৰটো তোমাৰ আছিল তোমাৰ অকল হেৰি কাৰণে নিযুত মইনাটো 44 ষ্টুডেন্টৰ কাৰণে হেখিনি স্কুলৰ কভাৰ কৰা হৈছিল ইয়াতে তোমাৰ মেইনলি গ্ৰেজুৱেচনৰ কাৰণে গ্ৰেজুৱেচন নহয় গ্ৰেজুৱেট পাছ হোৱাৰ পাছত চাকৰি পোৱালৈকে বা প্ৰথম এবছৰ ওকে প্ৰথম এবছৰ এনেকে দিয়া হ'ব 2500 টকা মানে গ্ৰেজুৱেচন পাছ কৰিলে চাকৰি পোৱা নাই প্ৰিপাৰেচন কৰি আছে তাৰ এনেকুৱা ছাত্ৰ-ছাত্ৰীক দিব 2500 টকাকে এটো নাম দিয়া হৈছে জীৱন প্ৰেৰণা স্কিম 2500 টকা পাৰ মান্থ ল'ব পাৰে নহলে ওয়ান টাইম 25000 টকা ল'ব পাৰে ঠিক আছে জীৱন প্ৰেৰণা ডিফাৰেন্স বুজি পাইছা নহয় জীৱন প্ৰেৰণাটো গ্ৰেজুৱেচন হোৱাৰ পাছত এক বছৰ নেক্সট 1 ইয়াৰ চাকৰি কাম প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে পাব তাৰ পাছত তোমাৰ 25000 ল'ব পাৰে নহলে দুটা অপচন আছে 25000 ল'ব পাৰে নহলে তোমাৰ 2500 কে পাৰ মান্থ ল'ব পাৰে ৰিসাৰ্চ স্কলাৰ কো তেনেকে 25000 দিব অকল চাকৰি কাম প্ৰিপেয়াৰেচন বুলি নহয় কোনবাই যি গ্ৰেজুৱেচন কৰি ৰিসাৰ্চত নিযুত হেৰি হৈছে কি নিয়োগ কৰিছে কি তেওঁলোকক 25000 টকা পাব লগতে যদি ডিফাৰেন্টলি এবল ওকে দিব্যাং বুলি যেটো কোৱা হয় ডিফাৰেন্টলি এবল ৰিসাৰ্চ স্কলাৰ হলে তেওঁলোকে 50000 টকা এটা গ্ৰান্ট এটা পাব ওয়ান টাইম এটা 50000 টকা এটা পাব ওকে হেতু এখিনি গুটেখিনি হ'ব কি হয় আন্ডাৰ জীৱন প্ৰেৰণা স্কিম
তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াখিনি গুৰুত্বপূৰ্ণ অসমৰ পিআৰচি থাকিব লাগিব অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব ওকে গেজেট 25ত হোৱা হ'ব লাগিব 25ৰ পাছৰখিনিহে দিব এইটো ৰিচেণ্টলি যিটো অসম এইবাৰ বাজেটত অনা হৈছে বাজেট 25-26ত এতিয়ালৈকে লঞ্চ হোৱাই নাই অক্টোবৰত লঞ্চ হ'ব বুলি নিউজত পাইছোঁ ওকে আৰু সেইটো 25ত গেজেট হ'ব লাগিব তাৰ আগতে হোৱাখিনি নহ'ব ওকে 24 বা 23ত হোৱাখিনি নহ'ব তো 25ত হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰিব লাগিব বা ইনষ্টিটিউটৰ পৰা কৰিব লাগিব okay identification from থাকিব লাগিব নিজৰ need to provide valid identification from the respective universities to identification to কৰিব লাগিব okay আৰু যদি কোনবা দিব্যাংগ হয় okay differently able হয় তাৰ কাৰণে সাৰ্টিফিকেট দিব লাগিব হেলথ সাৰ্টিফিকেট দিব লাগিব আৰু আগৰ যেটো স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যদি পাই আছে তেতিয়াহলে হেতু তেওঁলোকক ইয়াৰ কাৰণে বেনিফিচিয়াৰি নহব okay নিযুত মইনা স্কিম পোৱাখিনিয়ে এটো কাৰণে এলিজিবল হ'ব বিশেষকৈ মানে লৰা সকলে সুবিধা ল'ব পাৰিব এটো ঠিক আছে সো এখিনি গুৰুত্বপূৰ্ণ জীৱন প্ৰেৰণা স্কিম এবাৰ বাজেটত এনাউন্স কৰা হৈছে অক্টোবৰত লঞ্চ হ'ব এটা লঞ্চ হয় নাই নেক্সট চিফ মিনিষ্টাৰ্স আত্মনিৰ্ভৰ অসম অভিযান যেটো কৰা হৈছে আমাৰ নিবনুৱাসকলক সংস্থাপন দিবৰ কাৰণে যাতে নিজে কিবা এটা আৰম্ভ কৰিব পাৰে ব্যৱসায় এন্টাৰপ্ৰেনাৰশিপ আৰম্ভ কৰিব পাৰে তাৰ কাৰণে এটো অনা হৈছিল 23 ছেপ্টেম্বৰ 2023 তে এতিয়াও ফুলি চলি আছে এক্টিভলি 18 অক্টোবৰ 2024 সেকেন্ড ফেজ টো ইয়াৰ লঞ্চ কৰা হৈছে যাৰ জৰিয়তে কি কৰা হয় ফান্ডিং দিয়া হয় যাতে নিজে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ইমপ্লিমেন্ট কোনে কৰিব গুৰুত্বপূৰ্ণ প্লেনিং এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট অফ আসাম গভৰ্ণমেণ্ট ওকে 773 crore এবাৰৰ কাৰণে এটো বাজেট ৰখা হৈছে আৰু পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব এতিয়া আমাৰ কি কাক কিমান দিব আৰু মিনিমাম এটা ক্ৰাইটেৰিয়া আছে গুৰুত্বপূৰ্ণ জেনেৰেল যদি কাষ্ট হয় তেতিয়াহলে ক্লাছ 10 পাস কৰিব লাগিব কি মেট্ৰিক পাস কৰিব লাগিব কিন্তু ওবিসি এসসি এসটি হলে তোমাৰ ক্লাছ 10 লৈকে গৈ পালেগে হ'ব পাস নকৰিলে হ'ব ক্লাছ 10 9 টো পাস কৰি মানে ক্লাছ 10 পাইছেগে তেতিয়া হ'ব ওকে সো মিনিমাম ক্ৰাইটেৰিয়া তে ম্যাক্সিমাম তো কি হ'ব নে তো ইয়াৰ ওপৰত পইচা পাব ফান্ডিং পাব যদি অকল মেট্ৰিক পাস হৈ যায় কমকে পাব পইচাটো আৰু যদি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয় বা ডেন্টিষ্ট্ৰি ভেটেৰিনাৰী ফিচাৰী মেডিচিন ওকে এগ্ৰিকালচাৰ এইবিলাক ডিগ্ৰী থাকে তেতিয়াহলে তেনেকুৱা বেনিফিচিয়াৰি 5 লাখলৈকে পাব আপ টু 5 লাখ रुपीस ডিপেন্ডিং আপন দা প্ৰপ'জেল কি প্ৰপ'জ কৰিছে কেনেকুৱা ধৰণৰ ব্যৱসায় প্ৰপ'জ কৰিছে সো হেতু ওপৰত ভিত্তি কৰি 5 লাখ টকা পাব ম্যাক্সিমাম ঠিক আছে হেতু তোমাৰ দুবাৰত দিয়া হ'ব এটা তোমাৰ দুটা মানে হে ভাগত দিয়া হ'ব এটা ফাইনান্সিয়েল এসিস্টেন্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'ব এটা তোমাৰ ইন্টাৰেষ্ট ফ্ৰী গভৰ্ণমেণ্ট লোন হিচাপে দিব যেটো ঘূৰাব লাগিব মানে ওকে ব্যৱসায়টো আৰম্ভ কৰি আৰু যদি নন প্ৰফেশনেল কোৰ্স হয় জেনেৰেল গ্ৰেজুৱেট হয় তেতিয়া তেনেকুৱা বা অন্য সকলে ম্যাক্সিমাম তো 2 লাখলৈকে পাব ওকে তাতে ওপৰত নাযায় সেখিনি গুৰুত্বপূৰ্ণ ৰিসেন্টলি তোমাৰ বহুতখিনি এমএসএমই কো এটো স্কিম আন্ডাৰ আপডেট কৰা হৈছে ওকে আৰু তোমাৰ এজ লিমিট আছে তো গুৰুত্বপূৰ্ণ 28 হ'ব লাগিব should be above 28 years and 45 years below as on 1st April 2024 এটো আন্ডাৰ হ'ব লাগিব সো এখিনি গুৰুত্বপূৰ্ণ ওকে ডেট কিটা গুৰুত্বপূৰ্ণ কোনে ইমপ্লিমেন্ট কৰিছে গুৰুত্বপূৰ্ণ কাক কিমান টকা দিব গুৰুত্বপূৰ্ণ 50-50 তো গুৰুত্বপূৰ্ণ পৰীক্ষাত ষ্টেটমেন্ট আহিলে চেঞ্জ কৰি দিব পাৰে 60-40 কৰি দিব পাৰে এটো গুৰুত্বপূৰ্ণ সৰু ফেক্ট বিলাক গুৰুত্বপূৰ্ণ এইবিলাক যিবিলাক ইম্পৰ্টেন্ট স্কিম আছে তাৰ ওপৰত যদি ষ্টেটমেন্ট কোৱেশ্চন আহে একদম সৰু ডিটেইল বিলাকো তাত ইনক্লুড হৈ যাব পাৰে সেই কাৰণে গুটেখিনি তথ্য জনাটো গুৰুত্বপূৰ্ণ ওকে তাই তোমাৰ এখিনি এখন পোষ্টাৰখন আসাম গভৰ্ণমেণ্টৰ পেজৰ পৰা লৈছিলো তাতে দিয়া আছে কেনেকৈ কি হয় ওকে এটো পিডিএফ টো মই দিম তাতে পাই যাবা একেখিনি কথাই অন্ন সেৱা এটো বাজেটত এবাৰ উল্লেখ কৰা হৈছে অন্ন সেৱাৰ কথা তাৰ মানে সাবসিডি অন ফুড ওকে যাতে আমাৰ মানে দৰিদ্ৰ শ্ৰেণীৰ মানুহসকলে ভালকে খাই বৈ থাকিব পাৰে তাৰ কাৰণে সাবসিডি দিয়া হ'ব যিসকল বিপিএল ৰ আন্ডাৰত ৰেচন কাৰ্ড হোল্ডাৰ আছে বিশেষকৈ ৰেচন কাৰ্ড হোল্ডাৰ আছে আৰু যি সুলভ মূল্যৰ দোকানৰ পৰা বস্তু লোৱাৰ হেৰি আছে ক্ৰাইটেৰিয়া আছে তেওঁলোকে 25 টকা পাব মচুৰ দাইলত এবাৰ বাজেটত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ 25 টকা ৰেহাই পাব 1 কেজি মচুৰ দাইলত 20 টকা ৰেহাই পাব 1 কেজি চেনিত 10 টকা ৰেহাই পাব 1 কেজি নিমখত ওকে এখিনি দিয়া হ'ব আন্ডাৰ অন্ন সেৱা তাৰপিছত তোমাৰ আৰু 5 কেজি ৰাইস পাৰ মান্থ হেতু দিয়া হ'ব গভৰ্ণমেণ্টৰ ফালৰ পৰা হেতু দি আহিছে ওকে হেতু মানে প্ৰতি ফেব্ৰুৱাৰী মাহত দিছিলে 3 মাহৰ কাৰণে এটা নেক্সট আকৌ তোমাৰ হেৰি দিব জুনত দিব ওকে জুনত দিব তোমাৰ হেতু স্পেশাল অন্ন সেৱা দিন বুলি কোৱা হয় ফ্ৰম টু নেক্সট ফেজ টো হ'ব জুন 1 পৰা জুন 20 2025 ওকে হেতু হেগিটা দিনত দিয়ে মানে 3 মাহৰ কাৰণে একেলগে দিয়ে জুন জুলাই আগষ্ট এটো অন্ন সেৱা দিন বুলি কোৱা হয় ইয়াৰ আগতে ফেব্ৰুৱাৰী দিছে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে দিছিলে ওকে এপ্ৰিল মে লৈকে হয়তো দিছিলে ঠিক আছে সো তাৰ পাছত এখিনি কথা কৈছো অলৰেডি এখিনি তোমাৰ নেশনাল ফুড সিকিউৰিটি আন্ডাৰটো পৰে ফুড সিকিউৰিটি আন্ডাৰটো পৰিব একটো আন্ডাৰ আৰু তো ইমপ্লিমেন্ট কোনে কৰিব গুৰুত্বপূৰ্ণ ফুড সিভিল সাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেণ্টে তো ইমপ্লিমেন্ট কৰিব নেশনাল ফুড সিকিউৰিটি এক্টৰ আন্ডাৰটো পৰিব ঠিক আছে 1800 কোটি টকা এটো বাজেট লোৱা হৈছে আৰু কোনটোত কিমান ৰেহাই দিয়া আছে তো গুৰুত্বপূৰ্ণ যেটো বাজেটত আছিল উল্লেখিত আৰু এটো মানে গুৰুত্বপূৰ্ণ হ'ব ওকে ওকে তো অতি গুৰুত্বপূৰ্ণ ইয়াৰ অফ বুকস
অসম চৰকাৰে ঘোষণা কৰিছে যে 2025 বৰ্ষটো কিতাপৰ বছৰ হ'ব যে মানুহে কিতাপ পঢ়ে আজিকালি ফোনৰ যুগত ওকে ৰিলছৰ যুগত মানুহে কিতাপ পঢ়াটো হেৰুৱাই পেলাইছে লগে লগে মানুহৰ ধৈৰ্যও কমি গৈছে ওকে শৰ্ট যিমানে হয় এণ্টাৰটেইনমেণ্ট মানে আমাৰ ধৈৰ্যবোৰ কমি যায় সেইকাৰণে আজিকালি আমি দেখা পাওঁ সকলো ক্ষেত্ৰতে ৰাস্তাই পদূলি হওক বা ছ'চিয়েল মিডিয়াতে হওক মানুহৰ ধৈৰ্য শক্তিটো বহুত কম কিন্তু কিতাপ পঢ়িলে সেই বস্তুটো আকৌ ঘূৰি অহাৰ সম্ভাৱনা থাকে সেইটো কাৰণে অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে বুলি ক'ব লাগিব এবাৰ বাজেটত ঘোষণা কৰিছে ইয়েৰ অফ বুকছ দিছ ইজ ইয়েৰ অফ বুকছ তাৰ আণ্ডাৰত তোমাৰ মেইন কি হ'ব 2597টা নতুন লাইব্ৰেৰী গঠন কৰা হ'ব বিভিন্ন গাঁৱে ভূঞে ওকে বহুত কেইটা 2800 গাঁৱত পঞ্চায়তত তোমাৰ এনেকুৱা লাইব্ৰেৰী খোলা হ'ব যেটো তোমাৰ বাজেট আছে 2.259.7 কৰোৰ ওকে এই বাজেট লৈ কিতাপৰ লাইব্ৰেৰী খোলা হ'ব যিবিলাক লাইব্ৰেৰী তোমাৰ ডিজিটেলিও কানেক্ট থাকিব নেশ্যনেল ডিজিটেল লাইব্ৰেৰীৰ লগত নেশ্যনেল ডিজিটেল লাইব্ৰেৰীৰ লগত কানেক্টেড হ'ব এই লাইব্ৰেৰীবিলাক তাত বাজেট তোমাৰ এইটো আৰু কিছুমান উল্লেখনীয় পদক্ষেপ লোৱা হৈছে কিতাপৰ প্ৰচাৰৰ কাৰণে কিতাপ পঢ়া ৰিডিংটো প্ৰচাৰ কৰিবৰ কাৰণে বুক ফেয়াৰ যদি পাতে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তেতিয়াহ'লে 5 লাখ টকা দিব গভৰ্ণমেণ্টে আৰু যদি স্মলাৰ টাউনছত পাতে 2.5 লাখ ৰুপিজ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'ব বুক ফেয়াৰৰ ক্ষেত্ৰত ওকে আৰু লগতে গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেওঁলোকক 1000 টকা দিব কিতাপ কিনিবৰ কাৰণে কিতাপ কিনি মানে তো ৰিচিপ্ট দেখাব লাগিব তেতিয়া 1000 ৰুপিজ এটা গ্ৰান্ট পাব কিতাপ কিনিবৰ কাৰণে কিতাপ কিনে পঢ়ে আৰু লগতে এইটো আগতে 50000 দিছিলে 2020 নে 21ত এবাৰ তোমাৰ 25000 টকা দিব বুলি কৈছে ইয়ং ৰাইটাৰ্ছক 35 বছৰৰ তলৰ যিসকল ইয়ং ৰাইটাৰ আছে তেওঁলোকক দিব তোমাৰ 25000 টকা এটা ওকে সেইটো যোৱাবাৰ তোমাৰ ক্ৰাইটেৰিয়া আছিলে দুখন কিতাপ থাকিব লাগে ওকে দুখন নে তিনিখন কিতাপ থাকিব লাগে এবাৰ তুমি হয়তো ক্ৰাইটেৰিয়া দিব এতিয়ালৈকে ঘোষণা কৰা নাই কিন্তু এনাউন্স কৰিছে বাজেটত 25000 টকা দিব ইয়ং ৰাইটাৰ্ছক তাৰপিছত আৰু এটা স্কিম এখন চলি আছে নেশ্যনেল স্কিম হয় তো নেশ্যনেল মিছন অফ মেনুস্ক্ৰিপ্ট মানে যিবিলাক পুৰণা আমাৰ শাস্ত্ৰ আছে যিবিলাক সংৰক্ষণ ভালকে হোৱা নাই অলপ মানে বেয়া হৈ গৈছেগে সেই গ্ৰন্থবিলাক বিভিন্ন জেগায় সব ইউনিভাৰ্চিটি আছে কোনোবা পুৰণা লাইব্ৰেৰী আছে সেইখিনি একত্ৰিত কৰি ডিজিটেলাইজেশ্যন কৰা আৰু সংৰক্ষণ কৰাৰ কাৰণে এটা স্কিম আগৰ পৰাই চলি আছিলে এইটো কিন্তু এতিয়া ৰিচেণ্টলি বহুত দিন মানে এক্টিভ হোৱা নাছিলে ইনএক্টিভ হৈ আছিলে ফেব্ৰুৱাৰী 2003 আৰম্ভ হৈছিলে কিন্তু এতিয়া কি হ'ব নতুনকৈ এইটো এক্টিভ কৰিব ৰিভেম্প কৰিব ওকে ইন জুন 2025 নেশ্যনেল মিছন ফৰ মেনুস্ক্ৰিপ্টছ এইখিনি গুৰুত্বপূৰ্ণ ইয়েৰ অফ বুকছ 2025 বৰ্ষটো হৈছে আমাৰ ইয়েৰ অফ বুকছ ফৰ আসাম লাইব্ৰেৰী হ'ব গভৰ্ণমেণ্ট এমপ্লয়ীক পইচা দিব বুক ফেয়াৰ পাতিলে পইচা দিব লাইব্ৰেৰীবিলাকক নেশ্যনেল ডিজিটেল লাইব্ৰেৰীবিলাক সেই কানেক্ট কৰিব 25000 টকা দিব ইয়ং ৰাইটাৰ্ছক গোটেইখিনি মই হ'ব অতি গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে ওকে অসম দৰ্শন এটা স্কিম লঞ্চ হৈছিলে আগতে তোমাৰ 2019-20 প্ৰথম লঞ্চ হৈছিলে অসম দৰ্শন তাৰ আণ্ডাৰত তোমাৰ ৰিলিজিয়াছ প্লেচ আছিলে সেইবিলাকক তোমাৰ পইচা দিয়া হৈছিলে টকা দিয়া হৈছিলে এতিয়া আকৌ এইটো নতুনকৈ এবাৰ কৰা হৈছে বিস্তাৰিত অসম দৰ্শন 2024 এইটো অক্টোবৰ তাৰিখে লঞ্চ কৰা হৈছিলে বাজেটতো উল্লেখ কৰা হৈছে টুৰিজম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'ব ওকে আণ্ডাৰ টুৰিজম ডিপাৰ্টমেণ্ট বিস্তাৰিত অসম দৰ্শন তাত প্ৰথম ষ্টেপটো অলৰেডি ইমপ্লিমেণ্ট কৰা হৈছে ফাৰ্ষ্ট ফেজটো 3 লাখ ৰুপিজ দিয়া হৈছে নামঘৰবিলাকক বা অন্য ধৰ্মীয় প্ৰতিষ্ঠান যিবিলাক আছে ওকে মন্দিৰ মছজিদকো দিয়া হ'ব গোটেইখিনি 3 লাখ টকাকৈ 3 লাখ টকা দিয়া হ'ব প্ৰথম কিন্তু দুটা ইনষ্টলমেণ্টত 1.5 লাখ প্ৰথমতে দিয়া হৈছে এতিয়া এইটো দি থকা হৈছে আৰু নেক্সট আকৌ 1.5 লাখ দিব সেইটো হ'ব আণ্ডাৰ বিস্তাৰিত অসম দৰ্শন অকল ৰিলিজিয়াছ প্লেচ বুলি নহয় ইয়াত আৰু কেইটামান আছে টোটেল 4টা কম্পনেণ্ট আছে প্ৰথমটো এই মন্দিৰ মছজিদ নামঘৰ হ'ল তাৰপিছত নেচাৰেল বিউটি এণ্ড হিষ্টৰিকেল ছিগনিফিকেঞ্চ থকা জেগা আছে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে সেইবিলাক তোমাৰ পুৰণা দৌল বা মন্দিৰ আছে বা সত্ৰ আছে সেইবিলাকৰ ইম্প্ৰুভমেণ্টৰ কাৰণে পইচা দিব ৰিলিজিয়াছ প্লেচৰ ইম্প্ৰুভমেণ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে পইচা দিব ওকে দেৱালয়ৰ কাৰণে দিব তাতে কানেক্টিভিটিৰ কাৰণে ভিজিটৰ কানেক্টিভিটি ৰাস্তা পদূলি বনোৱা সেইবিলাকো পৰিব বিস্তাৰিত অসম দৰ্শন যিবিলাক টুৰিষ্ট প্লেচলৈ যোৱা ৰাস্তা যদি বেয়া আছে তেতিয়াহ'লে সেইটো ভাল কৰাটো হ'ব বিস্তাৰিত অসম দৰ্শনৰ আণ্ডাৰ ওকে তাত তোমাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়া মই উল্লেখ কৰিছোঁ লক্ষ্মী টি গ্ৰুপ ওকে লক্ষ্মী টি গ্ৰুপে ৰিচেণ্টলি তোমাৰ এটা এৱাৰ্ড পাইছিলে গ্ল'বেল টি চেম্পিয়নশ্বিপ হৈছিলে ইণ্টাৰনেশ্যনেল টি চেম্পিয়নশ্বিপ তাতে দুটা প্ৰাইজ পাবলৈ সক্ষম হৈছে যিটো তোমাৰ তেওঁলোকৰ ব্লেক টি আছিলে সেইটোৱে আৰু তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে ডিব্ৰুগড় লেপেটকটাত তেওঁলোকে এটা টি টুৰিজম যেটো তোমাৰ দাৰ্জিলিঙৰ ফালে খুব পপুলাৰ আছে টি টুৰিজম য'ত তোমাৰ চাহৰ বাগানৰ মাজে মাজে মানে টুৰিষ্টক ফুৰাবলৈ নিয়া এটা কথা তেনেকুৱা এটা ইনিচিয়েটিভ লৈছে লক্ষ্মী টি গ্ৰুপে ৱেষ্ট বেংগল বেছ গ্ৰুপ হয় ডিব্ৰুগড়ত সেইটো গুৰুত্বপূৰ্ণ টি টুৰিজম আৰম্ভ কৰিছে বিশেষকৈ আমাৰ টি টুৰিজম কাজিৰঙাত অহা সেইখিনি টুৰিজমখিনি নিয়ে দেখাব লৈ যায় কিন্তু মানে তাত কোনো পইচা পাতি তেনেকুৱা লোৱা নহয় এতিয়াহ'লে অলপমান বস্তুটো মানে ইকনমি হেৰি কৰিব অ'কে মানে বস্তুটো বিজনেছ ৰিলেটেড কৰি প্ৰমোট কৰিব টি টুৰিজম এইখিনি গুৰুত্বপূৰ্ণ বিস্তাৰিত অসম দৰ্শন টুৰিজম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এতিয়া ৰিচেণ্টলি তোমাৰ 3 লাখ টকা দিয়া হৈছে নামঘৰবিলাকক টুৰিজম ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম সেইটো হৈছে আমাৰ আলহী স্কিম যিটো চলি আহিছে আগৰ পৰাই 2022-23
বাজেটত উল্লেখ কৰা হৈছিল 2024 ত এটো লঞ্চ হৈছে আগতে এনাউন্স কৰা হৈছে 2024 ত ফৰ্মেলি লঞ্চ হৈছে আৰু লঞ্চ মানে এতিয়া মানে হেইখিনি পইচা পাতি দিয়া হৈছে কি কাৰণে দিয়া হৈছে হোম ষ্টে Okay, rural homestay যেটা তোমাৰ গাঁৱলীয়া জায়গা বা অন্যধৰণৰ পিছপৰা জায়গা টুৰিষ্ট স্পট আছে তাৰ নাই এভেইলেবল নাই ওকে হোমষ্টে বা হোটেল ভাল হোটেল এভেইলেবল নাই তেনেকুৱা জায়গাত ৰুৰেল হোমষ্টে বনাবৰ কাৰণে গভৰ্ণমেণ্টে দিব তোমাৰ এটা সাবসিডি দিব গভৰ্ণমেণ্টে ক্যাপিটাল সাবসিডি অফ 1 crore লৈকে দিব ওকে নিউ নতুন যদি বনাইছে কোনবা হোমষ্টেটো সো 1 crore লৈকে ম্যাক্সিমাম 1 crore লৈকে বা নহলে 90% অফ দা প্ৰজেক্ট কষ্ট ওকে যদি 5 কোটি টকা বিচাৰে তা ম্যাক্সিমাম 1 কোটি দিব যদি কিন্তু 1 কোটি বনাইছে তাহলে 90 lakhs দিব ওকে 90% of the project cost up to 1 crore দিব maximum 1 crore এটো গভৰ্ণমেণ্ট অফ অলপা দিব আৰু লগতে প্ৰমোশনাল সাবসিডি দিব প্ৰমোশন কৰিব কাৰণে সাবসিডি দিব 50% প্ৰমোশনাল কষ্ট টো গভৰ্ণমেণ্টে দিব ওকে up to 2.5 lakh for 5 years হেতু গভৰ্ণমেণ্টে দিব প্ৰমোশন কৰিব কাৰণে হোমষ্টেটো ঠিক আছে তো তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে মিনিমাম 12 স্ট্যান্ডাৰ্ড পাস হ'ব লাগিব ওকে SC ST T ট্ৰাইব হলে বা ওমেন এপ্লিকেন্ট হলে 10 পাস কৰিলে হ'ব ক্লাস 10 পাস কৰিলে হ'ব কিন্তু বাকিখিনি 12 পাস কৰিব লাগিব 18 বছৰ মিনিমাম 40 ইয়াৰ্স ম্যাক্সিমাম হ'ব লাগিব টি টাইপস ওমেন SC ST কাৰণে 45 ইয়াৰ্স হ'ব ম্যাক্সিমাম ইয়াৰ্স তো আৰু এজন নে পাৰ ফ্যামিলি এজন মেম্বাৰ থাকিব লাগিব আৰু সাপোজ কোনবা গ্ৰুপে বনাইছে এটা গ্ৰুপে এখন এটা হোমষ্টে বনাইছে আনটা গ্ৰুপে আনটা হোমষ্টে বনাইছে এটা মেম্বাৰ মানে দুটা গ্ৰুপত থাকিব নোৱাৰিব ওকে এটা থাকিব লাগিব আৰু দুটা গ্ৰুপতে তোমাৰ দুটা ফ্যামিলি একেটা ফ্যামিলিৰ দুটা মেম্বাৰ থাকিব নোৱাৰিব তেনেকুৱা কথা কোৱা হৈছে ওকে মানে গোটেই স্কিমটো কোনবা এজন যদি পাইছে সদস্যই পৰিয়ালটোৰ বাকি সদস্য কিজন তাত নহব এতিয়া নহব তো ঠিক আছে সো 50 টা হোমষ্টে ৰিসেন্টলি তোমাৰ মাৰ্চত 2024 ত হেতু হেই কৰা হৈছে দিয়া হৈছে পাৰসমত বিশেষকে আমাৰ আলোহী স্কিমৰ আন্ডাৰ টুৰিজম ডিপাৰ্টমেন্টৰ আন্ডাৰ ওকে হেখিনি গুৰুত্বপূৰ্ণ আমাৰ আলোহী স্কিম চলি আছে স্কিমটো তো বাজেটত উল্লেখ নাই এবাৰ কিন্তু তথাপিও বস্তু নিউজত আছিল কাৰণে মই উল্লেখ কৰিলো affordable electricity to গুৰুত্বপূৰ্ণ ওকে ইয়াত তেতিয়া মেইন जो স্কিম হৈছে affordable electricity যেটো সেন্ট্রাল স্কিম PM Surya Ghar Muft Bijli Yojana ওকে PMSGMB নকয় আসলে সো হেতু তোমাৰ 2024 ৰ ফেব্ৰুৱাৰী 13 তাৰিখে লঞ্চ কৰা হৈছিল ওকে PM Surya Ghar Muft Bijli Yojana যাৰ আন্ডাৰত যদি মানুহে ঘৰত ইলেক্ট্ৰিচিটি লগাই থ্ৰু সোলাৰ প্যানেল লগাই ইলেক্ট্ৰিচিটি লয় তেতিয়া হলে যদি 1 কিলোৱাটৰ সিস্টেম লগাই তেতিয়া গভৰ্ণমেণ্টে সেন্ট্ৰাল গভৰ্ণমেণ্টে দিব 30000 2 কিলোৱাটৰ লগালে 60000 আৰু যদি 3 কিলোৱাটৰ লগাই তেতিয়া হলে তোমাৰ rupees 78000 rupees সাবসিডি দিব সেন্ট্ৰাল গভৰ্ণমেণ্টে আন্ডাৰ সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ঠিক আছে এটো হল সেন্ট্ৰাল গভৰ্ণমেণ্ট তাৰ ওপৰত অসম চৰকাৰে কলে যে আমিও দিম আমি কিমান দিম যদি 1 কিলোৱাটৰ হয় আসাম গভৰ্ণমেণ্টে এক্সট্ৰা দিব 15000 তাৰ মানে টোটাল যেটো সাবসিডি হ'ব যদি তুমি ঘৰত 1 কিলোৱাটৰ এটা লগোৱা সিস্টেম এটা তেতিয়া তুমি টোটাল সাবসিডি পাবা 30000 প্লাস 15000 45000 দুটা বেলেগ বেলেগকে সেন্টাৰৰ পৰা আৰু ষ্টেটৰ পৰা আহিব 60000 যদি 2 কিলোৱাটৰ লগা 60000 প্লাস 30000 90000 আৰু যদি 3 কিলোৱাটৰ লগোৱা বা তাতকৈ ওপৰত লগোৱা 78000 প্লাস 45000 এটো সাবসিডি তুমি পাবা যাৰ ফলত কি হ'ব তোমাৰ বহুতখিনি খৰচ কমি যাব যে ইনষ্টলেশন খৰচ আছে আৰু মানে ক্যালকুলেশন কৰিলে তোমাৰ 2-3 বছৰৰ ভিতৰত ওকে হেইটো তুমি ঘূৰাই পাই যাবা জীৱন তোমাৰ দুটো খৰচ হ'ব আৰু তাৰ পাছৰ পৰা তোমাৰ বহুতখিনি ৰাহি হ'ব ইলেক্ট্ৰিচিটি আহিব তো ইলেক্ট্ৰিচিটি বিল এটা নিদিলেও হ'ব ওকে বা দিবলগা থাকিলে বহুত কম হ'ব হেতু কাৰণে কৰিব পৰা এটো মানে এটা স্কিম আৰু এটো তোমাৰ হেৰি হয় পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় লগতে ঘৰতো এটো ইমপ্লিমেন্ট কৰিব পৰা ওকে এটো কৰা হৈছে বহুততে এটো কোনে কৈছে আন্ডাৰ মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি কৰা হৈছে আৰু এটো অসমত তেনেকৈ সাবসিডি আছে পৰীক্ষাত তেনেকৈ প্ৰশ্ন আহিব পাৰে যে সেন্ট্ৰাল গভৰ্ণমেণ্টে কিমান দিছে আৰু আসাম গভৰ্ণমেণ্টে কিমান দিছে এটো গুৰুত্বপূৰ্ণ আৰু ৰিসেন্টলি আৰু এটা মেটা গভৰ্ণমেণ্টে সাবসিডি দিছে যে 1 টকা কমাই দিছে ওকে পাৰ ইউনিট ইলেক্ট্ৰিচিটি ৰেস কমাই দিয়া আছে যেখিনি দুখীয়া শ্ৰেণীৰ আৰু জীৱন ধাৰা স্কিম যিসকল দুখীয়া শ্ৰেণী যিসকলক সাবসিডি দিয়া হৈছিল আগৰ পৰা জীৱন ধাৰা স্কিমৰ আন্ডাৰত তেওঁলোকক 1 টকাকে ৰেহাই দিয়া হৈছে ৰিসেন্টলি ওকে সেইখিনি কৰা হৈছে টু গেট এফৰ্ডেবল ইলেক্ট্ৰিচিটি আৰু এখিনতে সোলাৰ যেটো স্কিমৰ কথা মই কলো তাৰ লগত ৰিলেটেড আৰু এটা কথা এটো মানে পৰীক্ষাৰ কাৰণে নহয় তোমাৰ জাস্ট ইনফৰমেশনৰ কাৰণে কৈছো যে এটা কোম্পানী আছে TRCATS যেটো মোৰ এজন টেষ্ট ইউনিভাৰ্চিটি সিনিয়ৰে আৰম্ভ কৰিছে তেওঁ সহকৰ্মী আছিল মোৰ পূৰ্বৰ তেওঁ আৰম্ভ কৰিছে TRCATS নামৰ এটা কোম্পানী যি কোম্পানীতে ইনষ্টল কৰে সোলাৰ প্যানেলস ইন হাউসেস ইন ইনষ্টিটিউটস ওকে যদি কোনোবাই লগাও বুলি ভাবা ঘৰ তেতিয়া হলে এটো ফোন নম্বৰ কন্টাক্ট কৰি অসমৰ যিকোনো স্থানত যোগাযোগ কৰিব পাৰা মোৰ কথা ক'ব পাৰা যে পিনাক সাৰে কৈছিলে বুলি তো তোমাৰ 70% ৰাজহাইজ পৰ্যন্ত দিয়া হয় আৰু বেংকৰ ঋণৰ ব্যৱস্থা আছে বাকিখিনিত ওকে
আৰু বাকি লগতে যিখিনি ফৰ্মেলিটিজ থাকে এপিডিসিৰ লগত সেইখিনিও তেওঁলোকে কৰি দিব ঠিক আছে সো সেইখিনি কাৰণ যোগাযোগ কৰিব পৰা তেজপুৰ ইউনিভাৰ্চিটিৰ গাইডেন্সত এটো আৰম্ভ হৈছে TRCATS নামৰ কোম্পানী অলৰেডি তেওঁলোকে বহুত জায়গা লগাইছে যদি কোনবাই ভাবা লগাও বুলি তেতিয়া তেওঁলোকৰ ওয়েবসাইট আছে trcats.co.in বা ফোন নম্বৰ ডাইৰেক্ট কন্টাক্ট কৰি ক'ব পৰা যে পাটকাই ক্লাছৰ সাৰৰ পৰা এটো কন্টাক্ট ন পাইছিল ঠিক আছে okay so this is about solar আৰু more about solar renewable energy লগত ৰিলেটেড আৰু এটা স্কিম ৰিসেন্টলি লঞ্চ কৰিছে আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি Okay, বহুত খিনি প্ৰজেক্ট চলি আছে ৰিনিউৱেবল প্ৰজেক্ট আৰু ৰিসেন্টলি তোমাৰ অসম গভৰ্ণমেণ্টে এটো স্কিমৰ আন্ডাৰত কৈছে যে এডিশনাল তোমাৰ 11700 মেগাৱাট ৰিনিউৱেবল প্ৰজেক্ট অসমত হ'ব আৰু তাৰ তোমাৰ গোটেইখিনি কমপ্লিট হ'বগে মানে প্ৰডাকচন আৰম্ভ হ'ব লাগিব 2029-30 ৰ ভিতৰত অলৰেডি আমি দেখা পাইছে এডভান্টেজ আসামৰ পাছতো বহুতখিনি মানে কোম্পানী আদানী হওক ৰিলায়েন্সে হওক ৰিনিউৱেবল এনাৰ্জি ওপৰত ইনভেষ্ট কৰিম বুলি কৈছে আৰু হেতু কাৰণে এটো এটা পলিচি তাৰ আন্ডাৰত 11700 মেগাৱাট আপ to 2030 অসমে প্ৰডিউস কৰিব বুলি কৈছে ওকে 2030 ৰ ইমান লাগে এক্টিভ থাকিব এটা ৰিসেন্টলি তোমাৰ মাৰ্চ মাহত এটো আৰম্ভ হৈছে এই পলিচিটো তা তোমাৰ তাত বিভিন্ন ধৰণৰ সোৰ্স ইউজ কৰিব সোলাৰ থাকিব উইন্ড থাকিব গ্ৰীণ হাইড্ৰোজেন থাকিব ওকে পাম্প ষ্টৰেজ পাৱাৰ থাকিব এইখিনি ব্যৱহাৰ কৰি এটো কেপাসিটি টাৰ্গেট ফুলফিল কৰাৰ উদ্দেশ্য লোৱা হৈছে ঠিক আছে তা তোমাৰ গ্ৰীণ হাইড্ৰোজেন 2030 ৰ ভিতৰত 2000 কিলোটন পাৰ ইয়াৰ প্ৰডিউস কৰাৰ পৰা কথা কোৱা হৈছে মানে মাৰ্চত মানে ফেব্ৰুৱাৰী লাষ্ট উইকত ফেব্ৰুৱাৰী 24 এটো লঞ্চ কৰা হৈছে আৰু লগতে গ্ৰীণ হাইড্ৰোজেন ৰিলেটেড আৰু এটা গুৰুত্বপূৰ্ণ হেতু 2022 চনৰ নিউজ আছিল যেটো প্ৰথম ইণ্ডিয়াৰ প্ৰথম 99.99 পিওৰ গ্ৰীণ হাইড্ৰোজেন পাইলট প্লেন হেতু যোৰহাটত কমিশন কৰা হৈছে এই যোৰহাট কমিশন কৰা হৈছে অল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা হেতু অসমৰ যোৰহাটত হ'ব এটা গ্ৰীণ হাইড্ৰোজেন প্লান্ট একদম পিওৰ ওকে আৰু এখিনি হৈছে আমাৰ ষ্টেটৰ কাৰণে বাকি নেশনাল কিছুমানো টাৰ্গেট আছে হেখিনিও একেই হয় আমাৰ মানে নেশনাল খিনি ষ্টেটে মিলাহে ফুলফিল কৰিব লাগিব হেখিনি গুৰুত্বপূৰ্ণ কাৰণে উল্লেখ কৰিলো ইয়াতে achieve 50% cumulative electric power install capacity from non fossil based energy by 2030 মানে 2030 ৰ ভিতৰত যিমান আমাৰ কেপাসিটি আছে যিমান আমাৰ লাগে কাৰেন্ট তাৰ 50% আহিব লাগিব ৰিনিউৱেবল সোৰ্সৰ পৰা ওকে আৰু তোমাৰ 2.5 পৰা 3 বিলিয়ন টনছৰ কাৰ্বন এমিশন কমাব লাগিব 2030 লৈকে এটো টাৰ্গেট লোৱা হৈছে ওকে ৰিডিউস the emission intensity of GDP by 45% by 2030 from 2005 level 2005 পৰা 2030 ৰ ভিতৰত যে emission intensity আছে হেখিনি 50% কমাব লাগিব কেৱল বাকি অসমনে টাৰ্গেট খিনি এনেকুৱা ধৰণৰ হেখিনি চাব পৰা মিনিষ্ট্ৰি অফ পাৱাৰ দ্বাৰা দিয়া হৈছে হেখিনি উইণ্ডৰ পৰা কিমান হাইড্ৰ পৰা কিমান আদাৰ ৰিনিউৱেবল পাৱাৰ পৰা কিমান আহিব দুটা এনেকৈ বহাই গৈ থাকিব লাগিব 2024-25 ত 2% আছে উইণ্ডৰ পৰা 2030 লৈকে 6.94% হ'ব লাগিব উইণ্ড পাৱাৰৰ পৰা যেটো আহিব এনাৰ্জি হাইড্ৰ মানে মিনিমাম যিবিলাক মিনি বা মাইক্ৰো হাইড্ৰ আছে ৰিনিউৱেবল ধৰা হয় আছে মেজৰ ডাঙৰ বিলাক তোমাৰ হাই ধৰা নহয় ৰিনিউৱেবল ধৰা নহয় সো 2.82% আহিব লাগিব আৰু আদাৰ সোৰ্সৰ পৰা 33.57 আহিব লাগিব বাই 2029-30 ঠিক আছে এখিনি গুৰুত্বপূৰ্ণ ৰিসেন্ট হয়তো নেক্সট সাপোৰ্টিং ফাৰ্মাৰ্স অফ আসাম এটো বাজেটত এবাৰ উল্লেখ কৰা হৈছে যে যিসকল আমাৰ খেতিয়ক আছে তেওঁলোককো সাবসিডি দিব গভৰ্ণমেণ্টে কিমান দিব 250 টকা পাৰ কুইন্টেল অফ পেডি চাউলৰ ক্ষেত্ৰত মই 250 টকা পাৰ কুইন্টেল গভৰ্ণমেণ্টৰ ফালৰ পৰা সাবসিডি দিব মেজৰ ক্ষেত্ৰত 250 টকা পাৰ কুইন্টেল 500 টকা মাষ্টাৰ্ডৰ সৰিয়হৰ ক্ষেত্ৰত ওকে মিনিমাম যেটো সাপোৰ্ট প্ৰাইস থাকে তাৰ ওপৰত এটো গভৰ্ণমেণ্টে সাবসিডি দিব তো সাপোৰ্ট আৱাৰ ফাৰ্মাৰ্স লগতে তোমাৰ যোৰহাট আৰু গুৱাহাটীত তোমাৰ 150 কৰোৰৰ দুটা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰা হৈছে গাখীৰ প্ৰসেসিংৰ কাৰণে এটা ইউনিট আৰম্ভ কৰা হৈছে আৰু তাৰ পৰা তোমাৰ 1 লাখ লিটাৰ পাৰ মিল্ক মানে টাৰ্গেট লোৱা হৈছে প্ৰসেস কৰাৰ হেড কৰা কথা কোৱা হৈছে ওকে সাবসিডি দিয়া এটো লগতে গাখীৰৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ ডেইৰী যিসকল গাখীৰৰ লগত জড়িত ফাৰ্মাৰ আছে তেওঁলোকক 5 টকাকে পাৰ লিটাৰ গভৰ্ণমেণ্টে সাবসিডি দিব যদি তেওঁলোকে কোঅপাৰেটিভ বিলাকক বিক্ৰী কৰে কোঅপাৰেটিভ যে বিক্ৰী কৰে গাখীৰ জনে হেৰি কৰে বিক্ৰী কৰে তেওঁলোকে 5 টকাকে পাৰ লিটাৰ সাবসিডি পাব ঠিক আছে সেইখিনি গুৰুত্বপূৰ্ণ ইট ইজ অল আৰ ৰিলেটেড টু সাপোৰ্টিং দ্য ফাৰ্মাৰ্স আৰু এটা গুৰুত্বপূৰ্ণ এখিনতে 2025 ত এটো সেন্ট্ৰেল স্কিম হয় আৰু সেন্ট্ৰেল স্কিম আগৰ পৰা চলি আছিল এতিয়া ৰিসেন্টলি তোমাৰ অসমত লঞ্চ কৰা হৈছে 3 তাৰিখে এপ্ৰিলৰ 2025 ত অসমৰ টেকনলজি সায়েন্স এণ্ড টেকনলজি মিনিষ্টাৰ কেশৱ মহন্তই অসমত লঞ্চ কৰিছে আৰু তাৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ PM কুসুম প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা এবং উত্থান মহাভিযান যোজনা PM কুসুম এখিনি মই ইয়াৰ আগৰ এটা ভিডিও ডিসকাস কৰিছিলো দুমাহমান আগতে ৰিসেন্ট স্কিমছ ইন নিউজ বুলি তাতে পাতকে সার্চ করে পাবা রিসেন্ট স্কিমস ইন নিউজ বুলি তাতে তোমাৰ এটো কথা উল্লেখ কৰিছো PM কুসুম বা অন্য যেটা সেন্ট্রাল গভর্নমেন্টৰ স্কিম আছে হেখিনি গুৰুত্বপূৰ্ণ হেখিনিও চাব পাৰা লগতে
আৰু ফাৰ্মাৰক ছাপোৰ্ট কৰাৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে জুলাই 2024 যেটো জ্যোতিৰাদিত্য সিন্ধিয়া যিজন আমাৰ নৰ্থ ইষ্টৰ ডোনাৰ মিনিষ্টাৰ হয় ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন তেওঁ লঞ্চ কৰিছে নৰ্থ ইষ্ট ৰিজন এগ্ৰি কমোডিটি ই কানেক্ট নেৰেছ কে NERAC ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ কেতিয়া লঞ্চ কৰিছে জুলাই 2024 এটো গুৰুত্বপূৰ্ণ কোনে লঞ্চ কৰিছে গুৰুত্বপূৰ্ণ এটো কিহৰ কাৰণে যাতে ফাৰ্মাৰ বিলাকে এটা মাৰ্কেট পায় কে বিক্ৰী কৰিবৰ কাৰণে এটা মাৰ্কেট পায় আৰু উচিত মূল্য পায় তাৰ কাৰণে কানেক্ট কৰিবৰ কাৰণে অনলাইন কানেক্ট কৰিবৰ কাৰণে এটা পৰ্টেল লঞ্চ কৰা হৈছে এখিনি গুৰুত্বপূৰ্ণ দিস ইজ অল এবাউট সাপোৰ্টিং দা ফাৰ্মাৰ্স বন মিত্ৰ অভিযানৰ বাজেটত উল্লেখ কৰা হৈছে তাৰ আণ্ডাৰত তোমাৰ অলৰেডি গজমিত্ৰ স্কিম এটা লঞ্চ কৰা হৈছে গজমিত্ৰ মানে কি হয় হাতী মানুহৰ সংঘাত যেটো হৈ আহিছে এটো কমাবৰ কাৰণে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইউজ কৰি ক্যামেৰা ট্ৰেপ লগোৱা হ'ব সেন্সৰ লগোৱা হ'ব যাতে হাতী অহা আগতে বা আহি থাকোতে গম পায় মানুহখিনি সজাগ কৰিব পাৰে তাৰ কাৰণে এটো অনা হৈছে গজমিত্ৰ স্কিম আৰু মেজৰ স্কিমটো নাম হৈছে বনমিত্ৰ অভিযান তাৰ আণ্ডাৰত তোমাৰ এটো হৈছে গজমিত্ৰ স্কিমটো এতিয়া ৰিসেন্টলি কৰা হৈছে তাৰ গজমিত্ৰ অভিযান এটো কৰা হৈছে ফৰেষ্ট এনভাইৰনমেন্টেল ডিপাৰ্টমেন্টৰ দ্বাৰা 2025-26 বাজেটত এবাৰ উল্লেখ কৰা হৈছে ওকে আৰু আৰু এটা গুৰুত্বপূৰ্ণ ফেক্ট প্ৰথমতে তোমাৰ 5খন ডিস্ট্ৰিক্টৰ কথা কোৱা হৈছে বাজেটত গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ যত তোমাৰ গজমিত্ৰ স্কিমটো ইমপ্লিমেন্ট কৰা হ'ব কিন্তু পাছত প্ৰতিবাদ হৈছিল যে গোলাঘাটতো বহুতখিনি হয় হাতী মানুহৰ সংঘাত হয় আৰু এখানে গোলাঘাটখন ইনক্লুড কৰিব লাগে তো 6 নম্বৰ ডিস্ট্ৰিক্ট হিচাপে ৰিসেন্টলি তোমাৰ গোলাঘাটখন এড কৰা হৈছে ওকে সৈনিকে প্ৰশ্ন দিব পাৰে কোন গিখন ডিস্ট্ৰিক্টত হ'ব যদি গোলাঘাটখন থাকে ইয়ালে আগৰ নিউজ চাই ভুল নকৰিবা গোলাঘাট ইজ অলসো ইনক্লুডেড ওকে মই আগতে পঢ়াওতে অকল এই 5খন কৈছিলো ওকে কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅত পঢ়াওতে এতিয়া তোমাৰ গোলাঘাটখন এড কৰা হৈছে আৰু যদি এনেকা সংঘাতৰ ভিতৰত মানুহ মৰে তেতিয়ালে 5 লাখ টকা দিয়া হ'ব ওকে 5 লাখ টকা দিয়া হ'ব এটো আগতে 4 লাখ আছিল এতিয়া 5 লাখ টকা দিয়া হ'ব যদি কিবা ধ্বংস কৰে তেতিয়ালে 8000 টকা পাৰ বিঘা এই খেতি মাটি যদি ধ্বংস কৰে হাতীয়ে 8000 টকা পাৰ বিঘা গভৰ্ণমেণ্টে দিব ওকে ভিলেজ ফৰেষ্ট কমিটি গঠন কৰা হ'ব কাৰ্যক্ৰম ক্ৰেডিট পাইলট হ'ব আণ্ডাৰ বন মিত্ৰ অভিযান মোবাইল এপ ফৰ মনিটৰিং এবিলাক হ'ব 80 কোটি টকা বাজেট ধাৰ্য কৰা হৈছে ওকে এখিনি আৰু পঢ়িলে গম পাবাই ৰিসেন্টলি আমাৰ গোৱালপাৰা নগাঁৱত এটো লঞ্চ কৰা হৈছে ওকে ডিস্ট্ৰিক্টখন গুৰুত্বপূৰ্ণ কি কৰা হ'ব এটো গুৰুত্বপূৰ্ণ কেতিয়া এটো এনাউন্স কৰা গুৰুত্বপূৰ্ণ কোনে ইমপ্লিমেন্ট কৰিব এটো গুৰুত্বপূৰ্ণ নেক্সট লক্ষ্মী মিস্ত্ৰী একদম ৰিসেন্ট তো স্কিম ৰিসেন্টলি শিৱৰাজ সিং চৌহান ইউনিয়ন মিনিষ্টাৰ তেওঁ আহিছিলে অসমলৈ ওকে ইউনিয়ন মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ ফাৰ্মাৰ এণ্ড ৱেলফেয়াৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট শিৱৰাজ সিং চৌহান তেওঁ আহি লঞ্চ কৰিছে 17 মে তাৰিখে এটা স্কিম যত অসমৰ মহিলাসকলক মিস্ত্ৰী বনাব ওকে মিস্ত্ৰী মানে ট্ৰেইনিং দিব মেছন বুলি কোৱা হয় তো মহিলাসকল এতিয়া কনষ্ট্ৰাকচনৰ কামত নিয়োজিত হ'ব পাৰিব হেতু কাৰণে অনা হৈছে লক্ষ্মী মিস্ত্ৰী স্কিম के अंडर प्रधानमंत्री आवास योजना ग्रामीण प्रधानमंत्री ग्रामीण योजना ग्रामीण जो 2016 सনৰ পৰা চলি আছে এপ্ৰিলৰ 1 তাৰিখৰ পৰা সো তাৰ আন্ডাৰত এতিয়া মহিলাসকলক হাই কৰি ট্ৰেইনিং দিয়া হ'ব প্ৰথমতে ট্ৰেইনিং দি পেনি তেওঁলোকক মানে এটো ক্ষেত্ৰত যাতে এমপ্লয়মেন্ট অপৰচুনিটি পায় টকা উপাৰ্জন কৰিব পাৰে এটো কাৰণে দিয়া হ'ব লগতে তোমাৰ সেফটি কিটছ এলাকো ডিস্ট্ৰিবিউট কৰা হৈছে নাম দিয়া আছে লক্ষ্মী মিস্ত্ৰী ওকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আন্ডাৰত হ'ব এটো के अंडर एग्रीकल्चर डिपार्टमेंट एग्रीकल्चर वेलफेयर रूरल डेवलपमेंट डिपार्टमेंट सेंट्रल दितो আছে सो ता अंडर एतो स्कीम অনা হৈছে ৰিসেন্টলি 17 মে তাৰিখে লক্ষ্মী মিস্ত্ৰী একদম ৰিসেন্ট হয় এপিএসসি প্ৰিলিমছ হয়তো নাপাব পাৰা কিন্তু তথাপি একদম পাইছো কাৰণে উল্লেখ কৰিছো ঠিক আছে প্ৰশ্ন মানে নেক্সট আগন্তুক বেলেগ প্ৰশ্ন পৰীক্ষাত অহা সম্ভাৱনা বেছি আছে শিক্ষা হেতু পঢ়িলে অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইয়াৰ ওপৰত কাৰণ ৰিসেন্টলি এটা এৱাৰ্ড পাইছে নেশনেল ই গভৰ্নেন্স এৱাৰ্ড পাইছে শিক্ষা হেতু পঢ়িলে যেটো কি হয় আমাৰ স্কুল লাগত जिबला काम চলি আছে এটেন্ডেন্স লোৱাৰ পৰা পঢ়ুৱাৰ পৰা গোটেইখিনি অনলাইন কৰাৰ কাৰণে এটা পৰ্টেল লঞ্চ কৰা হৈছিল শিক্ষা সেতু পৰ্টেল 2023 ৰ 24 এপ্ৰিল তাৰিখে এটো লঞ্চ কৰা হৈছিল সিঙ্গল সোর্স অফ ইনফৰমেশন যে একদম ডেইলি কাম চলি আছে পৰীক্ষাৰ পৰা মাৰ্কছৰ পৰা এটেন্ডেন্সৰ পৰা গোটেইখিনি যাতে অনলাইন হৈ থাকে আৰু সবে দেখা পাই থাকে মানে সেন্ট্ৰালি টু হে গো পাই কন্ট্ৰোল কৰিব পাই তাৰ কাৰণে শিক্ষা সেতু পৰ্টেল সিঙ্গল সোর্স অফ ইনফৰমেশন ফৰ ডে টু ডে এডমিনিষ্ট্ৰেটিভ অপাৰেশনস এন্ড এনেবল দ্য ডিপাৰ্টমেন্ট টু মেক টাইমলি এন্ড ডাটা ড্ৰিভেন ডিসিজন ওকে তাৰ ওপৰত ভিত্তি কৰি এটা সিদ্ধান্ত ল'ব পাৰে কি হৈ আছে কি নাই হোৱা কি মানে লেকিং হৈ আছে সেইটো ওপৰত ডিপেন্ড কৰি এটো কৰিব কাৰণে শিক্ষা সেতু পৰ্টেলটো লঞ্চ কৰা হৈছিল ইমপ্লিমেন্টেড বাই সমগ্ৰ শিক্ষা আসাম আন্ডাৰ এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেন্ট গভৰ্নমেন্ট অফ আসাম ওকে সমগ্ৰ শিক্ষা অসমৰ সমগ্ৰ শিক্ষা অসমৰ আন্ডাৰ সৰ্ব শিক্ষা অভিযান বুলি কোৱা অসমীয়াত তাৰ ভিতৰত এটো পৰ্টেলটো কৰা হৈছে ওকে তাতে এআই বেস ফেচিয়েল ৰিকগনিশন সিস্টেম লগা আছে এটেন্ডেন্সত ভুল কৰিব নোৱাৰে মানে প্ৰক্সি মাৰিব নোৱাৰে ওকে হেখিনি ব্যৱস্থা লোৱা হৈছে 12 ফেব্ৰুৱাৰী 2025 আৰু এটা বস্তু লঞ্চ কৰা হৈছে নিপুণ মিত্ৰ ওকে নিপুণ মিত্ৰ এটা তোমাৰ AI powered app এটা ইনস্টল কৰিছে সাপোৰ্টিং এডুকেটৰ্স এণ্ড ৰিসাৰ্চাৰ্স ওকে যিসকল তোমাৰ ৰিসাৰ্চ গৱেষক আছে আৰু এডুকেট শিক্ষক আছে তেওঁলোকক মানে সুবিধা কৰিবৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰ আৰু এটা
পৰ্টেল লঞ্চ কৰিছে, নাম হৈছে নিপুণ মিত্ৰ। গুৰুত্বপূৰ্ণ 12 ফেব্ৰুৱাৰী 2025। অ'কে, নিপুণ মিত্ৰ সেইটো ছাপোৰ্ট কৰিবৰ কাৰণে, টিচাৰক ছাপোৰ্ট কৰিবৰ কাৰণে। অ'কে, এইটো গুৰুত্বপূৰ্ণ, এৱাৰ্ডটো চাবা, মন কৰিবা, গুৰুত্বপূৰ্ণ। অ'কে, লাষ্ট মিছন বসুন্ধৰা, এইটো আগৰ পৰা চলি আছে। মাটিৰ আমাৰ অনলাইন কৰিবৰ কাৰণে, মাটিৰ পাৰ্টিশ্যনেই হওক বা নামজাৰিয়েই হওক, অ'কে, বা বিক্ৰী ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ সুবিধা কৰিবৰ কাৰণে অনলাইন গোটেই প্ৰচেছটো অনলাইন যাতে হয়, মানুহ যাতে এইবিলাক আমাৰ বহি থাকে অফিচত, পইচা খাব নোৱাৰে বেছিকৈ এইবোৰ কামত। সেইটো কাৰণে অনা হৈছে মিছন বসুন্ধৰা। মিছন বসুন্ধৰাটো প্ৰথম 2021 লঞ্চ কৰা হৈছিলে, এতিয়া তোমাৰ 2024 3 নম্বৰ ফেজটো 20 অক্টোবৰ তাৰিখে লঞ্চ কৰা হৈছে, যাৰ আণ্ডাৰত কিছুমান নতুন ছাৰ্ভিচ এবাৰ ইনক্লুড কৰা হৈছে। আগৰ কিন্তু আছেই, নামজাৰি হওক বা পাৰ্টিশ্যন হওক, সেইবিলাকতো থাকিবই বসুন্ধৰাত। এতিয়া ৰিচেণ্টলি তোমাৰ যিবোৰ আগৰ ৰিজেক্টেড থাকিব মিছন বসুন্ধৰাটো, সেইখিনি চাব লাগিব। তাৰপিছত ডিজিটেল সেটেলমেণ্ট অফ লেণ্ড টু নন ইণ্ডিভিজুৱেল জুডিচিয়েল এণ্টিটিজ, এইবিলাক তোমাৰ ব্যক্তিগত নহয়, কোনোবা NGO আণ্ডাৰত আছে, প্ৰতিষ্ঠান আণ্ডাৰত আছে, তাৰ সেটেলমেণ্টৰ কাৰণেও এইবাৰ কাম কৰিব লাগিব। অ'কে, ভূদান, গ্ৰামদান লেণ্ড, যিবিলাক দান কৰা মাটি আছে, কোনোবাই দান কৰিছে মাটি, অ'কে, সেই দান কৰা মাটি সেটেলমেণ্টৰ ক্ষেত্ৰতো এবাৰ কাম কৰিব লাগিব। অকুপেঞ্চি অফ টেনেন্টছ ইন টাউন লেণ্ডছ হুইচ ৱেৰ এজৱেল ৰুৰেল লেণ্ডছ, আগতে গাঁও আছিলে, এতিয়া টাউন হৈছে, সেই তাৰ মানে যিবিলাক চেঞ্জ হ'ব সেইটো এবাৰ কৰিব লাগিব। অ'কে, তাৰপিছত ৰিক্লাছিফিকেশ্যন কৰিব লাগিব, ডিজিটেলাইজেশ্যন কৰিব, এনুৱেল পট্টা আৰু যিবিলাক তোমাৰ আগৰ পিৰিয়ডিক পট্টা আছিলে, অ'কে, এটা পিৰিয়ডৰ কাৰণে দিয়ে, সেইটো তোমাৰ ডিজিটেলাইজেশ্যন কৰিব লাগিব। এনুৱেল পট্টা যিটো আগতে আছিলে, এতিয়া পিৰিয়ডিক পট্টালৈ কনভাৰ্ট কৰা কামটো এবাৰ কৰিব লাগিব, সেইখিনি ইনক্লুড কৰা হৈছে। তো আহিব পাৰে পৰীক্ষাত প্ৰশ্ন যে নতুন কি ছাৰ্ভিচ ইনক্লুড কৰা হৈছে বুলি মিছন বসুন্ধৰা আণ্ডাৰত। চ' এইখিনি থাকিব, বা অন্য কিবা থাকিলে তেতিয়া আইডেণ্টিফাই কৰিব পাৰিব লাগিব। অ'কে, লিমিটেড কনভাৰ্চন অফ টি গ্ৰাণ্ট লেণ্ড টু পিৰিয়ডিক পট্টা কৰিব লাগিব, আৰু শ্ৰমিতভা ভিলেজ ছাৰ্ভে সেটেলমেণ্ট কৰিব লাগিব, শ্ৰমিতভা আণ্ডাৰত কৰিব লাগিব। নন কেডেষ্ট্ৰিয়েল যিবিলাক তোমাৰ ছাৰ্ভে আগতে হোৱা নাই, এইবিলাক ছাৰ্ভে আগতে হোৱা নাই, মেপিং কৰা হোৱা নাই, সেইখিনি কৰিব লাগিব এবাৰ। চ' এইখিনি হ'ব আণ্ডাৰ বসুন্ধৰা 3.0, ঠিক আছে। চ' এইখিনি হৈছে মই গুৰুত্বপূৰ্ণ স্কিম ফৰ APSC প্ৰিলিমছ 2025, ঠিক আছে। ইয়াৰ PDF টো পাটকাই নোটছৰ ওপৰত পাই যাবা, পাটকাই নোটছৰ ওপৰৰ লিংকটো মই কমেণ্টত দি দিম বাৰু। বাকী অলৰেডি মই কৈছোঁ যে যদি কাৰেণ্ট এফেয়াৰ্ছৰ MCQ লাগে, দেন ইউ কেন জইন দ্য পাটকাই ইউটিউব চেনেল ফৰ 1 month অনলি, 1 মাহৰ কাৰণে জইন কৰিলে হ'ল, তেতিয়া তোমাৰ তাতে PDF খিনি পাবা। মক পেপাৰ এখনো দিয়া আছে, আৰু এখন দিবলৈ চেষ্টা মই কৰিম, ঠিক আছে, বনাই থকা হৈছে। আৰু প্ৰশ্নবিলাক আজিকালি গম পোৱা, ৰিচেণ্টলি যিটো ট্ৰেণ্ড হৈছে APSC, যে একেটা প্ৰশ্নতে কেইবাটাও আগৰ যিবিলাক 1 লাইনাৰ কুৱেশ্যন আছিলে, চাপোজ সুধিলে যে লক্ষ্মীনাথ বেজবৰুৱাক এতিয়া সাহিত্য সভাৰ সভাপতি আছিলে, ভৱেন্দ্ৰ নাথে এতিয়া সভাপতি আছিলে আগতে, এতিয়া তোমাৰ এটা নুসুধি তেনেকৈ কেইবাজনো একেলগ কৈ দিব, ইয়েৰকেইটা দি দিব। অ'কে, আৰু তেতিয়াহ'লে কি হয়, যিবিলাক তোমাৰ অলপমান লেচাৰ নন, অ'কে, যিবিলাক কমকৈ আমি পঢ়োঁ, কমকৈ আমি জানো, তেওঁলোকৰ বিষয়ে প্ৰশ্ন আহে, তেওঁলোকক তাতে ইনক্লুড কৰি দিয়ে। অ'কে, সেইকাৰণে গোটেইখিনি পঢ়াটো গুৰুত্বপূৰ্ণ। এতিয়া ৰিচেণ্টলি আমি যোৱাবাৰ দেখিছোঁ যে আহোম ৰজাসকলৰ নাম, অ'কে, যিটো সোধা হয় কোনটো নাম কি হয়, অৰিজিনেল নামটো কি হয়, চ' তেনেকৈ কেইবাজনৰ নাম দি দিয়ে। অ'কে, সেইকাৰণে সৰু ডাঙৰ গোটেইখিনি গুৰুত্বপূৰ্ণ। আৰু লগতে তাতে আৰু এটা কথা যে কিছুমান প্ৰশ্নত আমি এলিমিনেট কৰিও উলিয়াব পাৰোঁ উত্তৰটো, সেইটোও প্ৰেক্টিছ কৰিব লাগিব ভালকৈ, যে দুটা জানো বাকী দুটা নাজানো, কিন্তু অপশ্যনৰ পৰা আমি যদি উলিয়াব পাৰোঁ বাকীকেইটা নহয় বুলি এলিমিনেট কৰি তেতিয়াও কিছুমান প্ৰশ্ন তেনেকৈ উত্তৰ কৰিব পৰা যায়। চ' সেইখিনি কাৰণে প্ৰেক্টিছ কৰাটো অতি গুৰুত্বপূৰ্ণ। অ'কে, বাকী স্কিমৰ ওপৰত প্ৰশ্ন এটা এক্সপেক্ট কৰিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো প্ৰশ্ন বহুতখিনি আহিবই, ঠিক আছে। চ' এইখিনি ডিছকাছ কৰিছোঁ। আৰু লগতে বহুতে ৰিকুৱেষ্ট কৰিছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট তোমাৰ জানুৱাৰীৰ পৰা মে'লৈকে, সেইটো এটা মই ভিডিঅ' সোনকালে ডিছকাছ কৰিম। অ'কে, থেংক ইউ ভেৰি মাছ। ইয়াৰ PDF টো পাটকাই নোটছৰ ওপৰত পাই যাবা।